হয়, আজি পঞ্চায়ত যি নিৰ্বাচন আৰু তাত দ্বিতীয় পৰ্যায়ৰ যি নিৰ্বাচন তাৰ কাৰণে সকলো ধৰণৰ প্ৰস্তুতি ইতিমধ্যে প্ৰায় সমাপন কৰি তুলিছে ডিমৰীয়া সমজিলাত। আৰু মই বৰ্তমান ডিমৰীয়া সমজিলাৰ যি ষ্ট্ৰং ৰুম আছে, য'ৰ পৰা আচলতে ইয়াৰ যি বেলট পেপাৰসমূহ, যি 231টা যি ভোট কেন্দ্ৰ আছে এই ডিমৰীয়া সমজিলাৰ অধীনত, এই 231টা ভোট কেন্দ্ৰলৈ যি বেলট পেপাৰসমূহ লৈ যাব, ইয়াৰ যি বিষয়া থাকিব, কৰ্তৃত্বশীল বিষয়াসমূহ থাকিব, তেওঁলোকে যি লৈ যাব। আৰু সেই স্থানতে মই উপস্থিত আছোঁ। মই ভিডিঅ' জাৰ্নেলিষ্টক কিছু দৃশ্য দেখুৱাবৰ কাৰণে অনুৰোধ কৰিছোঁ যে এনেদৰে এতিয়া এই যি আচলতে ষ্ট্ৰং ৰুমৰ যি ঠাই, সেই ঠাইত এনেধৰণে এতিয়া ভিৰ কৰিছে সকলোসমূহ বিষয়া কৰ্মচাৰী, যি পলিং এজেণ্ট হওক বা পলিং যি অফিচাৰ যি থাকিব, এইসকলে ইয়াত প্ৰিজাইডিং অফিচাৰ থাকিব, তেওঁলোকে আহি ইয়াত ভিৰ কৰিছে। আৰু তেওঁলোকৰ যি আচলতে যি ডিউটি, তেওঁলোকৰ যি কৰ্তব্য য'ত পৰিছে তাৰ যি লিষ্ট, সেই লিষ্টসমূহ তেওঁলোকে এতিয়া চোৱা পৰিলক্ষিত হৈছে। আৰু এটা কথা ক'ব লাগিব, প্ৰায় 231টা যি ভোট কেন্দ্ৰ ডিমৰীয়া সমজিলাৰ অধীনত, সেই 231টা ভোট কেন্দ্ৰত যি ভোট অহা 7 মে'ত অনুষ্ঠিত হ'ব, আৰু তাক লৈ এতিয়া প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰি তুলিছে। মই যি ষ্ট্ৰং ৰুমৰ কিছু দৃশ্য দেখুৱাবৰ কাৰণে অনুৰোধ কৰিছোঁ ভিডিঅ' জাৰ্নেলিষ্টক, যে ইয়াৰ পৰাই যে এই যি স্থান আছে, এই স্থানৰ পৰাই ইয়াত যি বেলট পেপাৰসমূহ ৰখা হৈছে, আৰু এই বেলট পেপাৰসমূহ ইয়াৰ পৰাই ডিষ্ট্ৰিবিউশ্যন হ'ব, ইয়াৰ পৰাই বিতৰণ হ'ব। আৰু ইতিমধ্যে প্ৰায় প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে। যি প্ৰিজাইডিং অফিচাৰসকলেও হওক, যি আচলতে বিষয়া হওক, নিৰ্বাচনী বিষয়াই হওক, তেওঁলোক সকলো আহি উপস্থিত হৈছে। আৰু প্ৰতিটো যি আচলতে ইয়ালৈকে অহা যি বিষয়া কৰ্মচাৰী, তেওঁলোক তন্নতন্নকৈ এনেধৰণে পৰীক্ষা কৰি তেওঁলোকক এই ষ্ট্ৰং ৰুমৰ ভিতৰলৈ সোমাব দিয়া ব্যৱস্থা কৰা হৈছে। আৰু ইয়াৰ পৰাই এই সকলোসমূহ যি বেলট পেপাৰ, সেই বেলট পেপাৰ ইয়াৰ পৰা যি বিতৰণৰ ব্যৱস্থা কৰা হৈছে। যি 231টা ভোট কেন্দ্ৰ থাকিব ডিমৰীয়া সমজিলাৰ অধীনত, এই ডিমৰীয়া সমজিলাৰ অধীনৰ 231টা ভোট কেন্দ্ৰলৈ ইয়াৰ পৰাই যি বেলট পেপাৰ, সেই বেলট পেপাৰসমূহ বিতৰণৰ ব্যৱস্থা কৰা হৈছে। শাৰী শাৰীকৈ যিসকল ইয়াৰে প্ৰিজাইডিং অফিচাৰেই হওক বা নিৰ্বাচনৰ যি অংশগ্ৰহণ কৰিবৰ কাৰণে যিসকল বিষয়াক বা দায়িত্ব দিয়া হৈছে, তেওঁলোক আহি উপস্থিত হৈছে। আমি যদি চাওঁ, প্ৰায় ডিমৰীয়াৰ বিভিন্ন প্ৰান্তৰ ডিমৰীয়া সমজিলাৰ অধীনত যিসমূহ ভোট কেন্দ্ৰ আছে, এই ভোট কেন্দ্ৰসমূহলৈ এনেধৰণে শাৰী পাতি তেওঁলোকে অহা পৰিলক্ষিত হৈছে। ইয়াৰ পৰাই বিভিন্ন যি ভোট কেন্দ্ৰ আছে, এই ভোট কেন্দ্ৰলৈ এওঁলোকক পঠাই দিয়া হ'ব। আৰু 7 মে'ত এই যি ভাগ্য, তেওঁলোকৰ যি পৰীক্ষা বেলট পেপাৰত হ'ব, প্ৰতিটো প্ৰাৰ্থীৰ যি শাসকীয় দলেই হওক বা বিভিন্ন বিৰোধী দলেই হওক, তেওঁলোকৰ যি ভাগ্য এই বেলট পেপাৰত তেওঁলোকে আচলতে লিপিবদ্ধ হ'ব। আৰু এই যি বেলট পেপাৰ, এই বেলট পেপাৰ এই স্থানৰ পৰাই বিতৰণৰ ব্যৱস্থা কৰা হৈছে। বিভিন্ন আমাক নিৰ্বাচনীৰ পৰিৱেশ দেখুৱালে কমল কৃষ্ণ ডেকাই, তেওঁক এই মুহূৰ্তত আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ।